ৰাজ্যত আহাৰমহীয়া বানৰ তাণ্ডৱ চৌদিশে বানপীড়িতৰ দুৰ্দশাৰ অন্তই নাই পানী সামান্য শুকাইছে যদিও শুকোৱা নাই বানপীড়িতৰ চকুলো পানীৰ মাজত পানীয়ে ভঙা ঘৰটো পথৰ ওপৰত বানপীড়িত পানীৰ মাজত ইয়াতেই আছিল তেওঁৰ ঘৰটো এতিয়া সকলোবোৰ ধ্বংসস্তূপত পৰিণত হৈছে এই দৃশ্য নুমলীগড়ৰ বংকোৱালৰ মথাউৰি ভাঙি যি বিভীষিকাৰ সৃষ্টি হৈছিল সেই বিভীষিকাৰ পিছৰ ধ্বংসস্তূপেয়া নুমলীগড়ৰ বংকোৱালত এতিয়া কেৱল বিষাদৰ বন্যা ভঁৰাল ঘৰটোৱে তেওঁলোকৰ গোটেই বছৰটো চলিবৰ কাৰণে একমাত্ৰ সমল কিন্তু সেই ভঁৰাল ঘৰটো এনেধৰণে পানীত ভাগি গৈছিল আৰু প্ৰবল সোঁতত কিছু সংখ্যক ধানৰ মুঠিহে ইয়াত থাকি গ'ল বাকি সকলো নদীত উটি গ'ল সব গ'ল ধান এভঙাল আছিলে গ'ল ঘৰটো সেয়া কালি পৰিল পেক গুচিয়ে গ'ল একোৱে উলিয়াবলৈ নেপালোঁ কাঁহী বাতি চৌ বাতি কাপোৰে কানিয়ে একোৱেই নাই উলিয়াবলৈ একোৱে নেপালোঁ ঘৰ দুৱাৰ সকলো হেৰুৱা এই দুৰ্ভগীয়া মহিলাগৰাকীৰ বাবে ৰাইজে এতিয়া পথৰ দাঁতিতে নিৰ্মাণ কৰি দিছে এটি ঘৰ সকলোৱে চবৰ পৰা গুৰি আহিলে টিংপাত বাঁহ 2000 চবে দিছোঁ দি কিনে ঘৰ বনাই দিছোঁ থাকিবৰ কাৰণে বৰ্তমান চকুৰ পানীৰে বাট নেদেখা হৈছে বংকোৱাল আৰু তাৰ সমীপৰ চাপৰিৰ বানপীড়িত ভুক্তভোগীয়ে সকলো গুচি গ'ল বানপানী আহি ধান গোটেই উটোৱা বোৱা লৈ গ'ল আমাৰ এতিয়া কোনো খাবলৈ উপায় নাইকিয়া হৈ আছে ল'ৰাই ছোৱালীয়ে তিতি বুঢ়ী সেনেকৈ আছোঁ ঘৰতো থাকিবলৈ উপায় নাই তথাপিও সেনেকৈ কষ্টৰ মাজত দিয়ে ল'ৰা লৈ পেলাই জীয়াই আছোঁ কলিয়াবৰতো একেই দুৰৱস্থা অভিশপ্ত 2 জুলাইত ভাঙিছিল হাতীমূৰাৰ মথাউৰি মুহূৰ্ততে বানে উঠুৱাই নিছিল সকলোবোৰ কেৱল নিজৰ প্ৰাণটো বচাই ওখ ঠাইলৈ গুচি আহিছিল ৰাইজ ঘৰ দুৱাৰ তেনেকৈ এৰি থৈ আহিছিল আৰু এতিয়া পানী কমাৰ পিছত ঘৰ দুৱাৰৰ এই দুৰৱস্থা সকলো দৰকাৰী নথিপত্ৰ পানীয়ে বুৰাই গৈছে এনেদৰে এতিয়া চৰকাৰী নথিপত্ৰৰ এই দুৰৱস্থা 2 জুলাইৰ পিছৰ পৰা আমি তালৈ যাব পৰা নাই আৰু সেই সময়ত আমি সম্পূৰ্ণ বস্তু লৈ যাব নোৱাৰিলোঁ তাৰ কাৰণে আজি আমি এইখিনি উলিয়াবলগীয়া হৈছে ইয়াৰ উপৰিও আমাৰ বহুত বস্তু নষ্ট হৈছে গাঁওখনৰ বহুতৰে নষ্ট হৈছে এতিয়া কি কৰিম তেতিয়া পানী এতিয়াও আছে ঘৰৰ ভিতৰত এতিয়া আমাৰ এককাল পানী আছে ঘৰৰ গোটেই বোকা হৈ আছে ঘৰটোত সোমাবলৈও ভয় লাগে আৰু বিশেষকৈ বিষাক্ত সাপকীট আছে সেইবোৰলৈও ভয় লাগে ৰাইজৰ আশংকা হাতীমূৰা মথাউৰি ভাঙি যি বান সোমাইছে সেই বান হয়তো আৰু ওলাই নাযাব 7 বছৰৰ পূৰ্বৰ সেই অভিশপ্ত দিনসমূহলৈ মনত পৰিল বানপীড়িত ৰাইজৰ পানী ওলোৱা সম্ভাৱনা নাই পানী কিয় ওলোৱা সম্ভাৱনা নাই এতিয়া কমিছে যদি ওপৰত বাঢ়িলে এইটো আকৌ পানী হ'ব কিয় নালা খান্দি লৈ আহিছে একেবাৰে নদীৰ পৰা খুঁট বনাই লৈ আহিছে তেওঁলোকে জানে যে এইটো ছিঙা প্ৰতি এইফালে পানী লোড ইয়াত কিয় খান্দি দিব লাগে 10 ফুট দকে খান্দি থৈ দিছে মাথাইখন সেইদিনাখনে লিক কৰি আছে মই তেতিয়া 4-5 জনক দেখুৱালোঁ যে দেৰগাঁৱৰ বিভিন্ন অঞ্চলতো এতিয়া বানপীড়িতৰ হাহাকাৰ অৱস্থা বানৰ মাজতেই ধ্বংসস্তূপত পৰিণত হৈছে এখন প্ৰাথমিক বিদ্যালয় বোকা আৰু পলকে পুতি পেলালে বিদ্যালয়খনৰ সকলো আচবাব এই দৃশ্য পূৰ্বৰ মাজুলী আৰু বৰ্তমানৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত 312 নম্বৰ নাৰমাৰী প্ৰাথমিক বিদ্যালয়খনৰ পানী কমাৰ পিছত বিদ্যালয়খন এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে কিতাপ পত্ৰ খেলাৰ সামগ্ৰী ডেস্ক বেঞ্চ চকী টেবুল আলমাৰী ব্লেকবোৰ্ড সকলোবোৰ এতিয়া বোকা আৰু পলসৰ মাজৰ পৰা অৱশিষ্টখিনি বুটলি চকুলো টুকিছে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে আমি পঢ়িবলৈতো বহুত দিগদাৰ হ'ব মই হিমন্ত মামাক এটাই অনুৰোধ কৰোঁ যে বিদ্যালয়খনৰ ভেটিটো ওখ আৰু পকী কৰি দিয়ে যেন এয়াই অনুৰোধ কৰিছোঁ গৰমৰ বন্ধৰ পাছত বিদ্যালয়সমূহ খুলিলে কেনেকৈ শিক্ষাদান কৰিব কি পৰিৱেশত শিক্ষাদান কৰিব তাক লৈ চিন্তিত বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী ইয়াৰ ভেটিটো আপোনালোকে দেখিছে বালি মাটি হোৱাৰ কাৰণে যথেষ্ট পানী হৈছিলে পানী হোৱাৰ কাৰণে ইয়াৰ বস্তুটো বহি গ'ল বস্তুবিলাক ওপৰত থোৱাৰ কাৰণেও সৰি পৰিলে পলসেৰে এতিয়া গোটেই বস্তুবিলাক ঢাকি ৰাখিছে সেইবাবে বিভাগে আমি বিদ্যালয়খন যাতে
পকীকৰণ কৰি পেলাই আৰু ইয়াৰ ভেটিটো যিহেতু দ জেগা ভেটিটো অলপ ওখ কৰি আমি যাতে সুচাৰুৰূপে পুনৰভাৱে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব পাৰোঁ। আহাৰমহীয়া বানত প্লাবিত হৈছে তীৰ্থনগৰী হাজোৰ কেইবাটাও অঞ্চল। ৰামদিয়া মৌজাৰ 20খনতকৈও অধিক গাঁও এতিয়া জলমগ্ন। বানত ককবকাই থকা ৰাইজে অভিযোগ তুলিছে প্ৰশাসন তথা স্থানীয় বিধায়কে বানপীড়িতৰ খবৰ নোলোৱাৰ। কৃষিপ্ৰধান অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি বানে ক্ষতিগ্ৰস্ত কৰাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাকতো বানৰ বিভীষিকা। হাইলাকান্দি জিলাৰ বান পৰিস্থিতিৰ সামান্য উন্নতি হলেও এতিয়াও জিলাখনৰ কেইবাখনো ৰাজহ চক্ৰৰ প্ৰায় ৪৫খনকৈ গাঁও পানীৰ তলত আছে। ধলেশ্বৰী, কাটাখাল আৰু বৰাক নদীৰ জলস্তৰ নিম্নমুখী হৈছে যদিও অব্যাহত আছে জিলাখনত বানৰ বিভীষিকা। এনেদৰে এতিয়া আহাৰমহীয়া বানে আলৈ আথানি কৰিছে ৰাজ্যবাসীৰ। ভিডিঅ' ৰিপৰ্ট, নিউজ লাইভ।